ব'লকচোন আজি মোৰ ষ্টাইলত ছজিনা বনাওঁ। কেনেকৈনো বনাওঁ আপোনালোককো দেখুৱাওঁ। যিহে দাম ছজিনাও খাবতো লাগিবই, নোখোৱাকৈনো কেনেকৈ থাকোঁ ন, যিমানেই দাম নহয়। ব'লকচোন কেনেকৈ বনাওঁ। এয়া মই ছজিনা কাটি ল'লোঁ। ছজিনা, আলু আৰু এইখিনি যিখিনি পেষ্ট কৰি থোৱা আছিলে সৰিয়হ, আদা, নহৰু সেইখিনি ল'লোঁ। লৈ পেলাই ব'লক এয়া চব পেষ্ট কৰি লোৱাৰ পিছত মই এয়া কেৰাহীত দিম আৰু কেৰাহী গৰম হৈ আছে। এয়া কেৰাহীত জলকীয়া দিছোঁ। তাৰপৰা যিখিনি কাটি থৈছিলোঁ সেইখিনি আপোনালোকেতো বনাব জানেই। মই যেন দেখাইছিলোঁ তেল দিয়াৰ পিছত এইখিনি ফ্ৰাই কৰি ল'ম। অলপ সময় ফ্ৰাই কৰাৰ পিছত তাৰপৰা যিখিনি মই বনাই থৈছিলোঁ সৰিয়হ, আদা, নহৰু সেইখিনি দি দিয়া হ'ব। অলপ তেলতে ভাজি লৈছোঁ। ইয়াত মছলা আপোনালোকেতো বনাব জানেই ন, কেনেকৈনো বনায়। মইনো কেনেকৈ বনাইছোঁ তাকে দেখাব গৈছিলোঁ। এইখিনি দি দিয়া হ'ব অলপ পাছত। অলপ ফ্ৰাই হৈ লওক। মই যেন কৈছিলোঁ যিখিনি পেষ্ট কৰি থোৱা আছিলে সেইখিনি দি দিয়া হ'ল। সেইখিনি সৰিয়হ দিয়া হ'ল। অলপ সময় লৰাই থাকিব লাগিব। তাৰপৰা অলপ সময় পিছতে তাত আমি পানী দি দিম। অলপ সময় লৰাই থাকিম তেনেকৈ। যিখিনি থাকি গৈছিলে মিক্সিটোত সেইখিনি গৰম পানী দি তাত দি দিয়া হ'ব। কিনা বস্তু ন, নষ্ট কৰিব নোৱাৰি, যিহে দাম, সেইটো কাৰণে দি দিয়া হ'ল আৰু এনেকৈ লৰাই মেলি পানী দি দিয়া হ'ল। লাষ্টত ভিডিঅ'টো কৰিব মন